হেল্ল' এভৰিৱান, আজি বনাওঁ বলক হাঁহ আৰু বাঁহ। আজি আপোনালোকৰ লগত হাঁহ আৰু বাঁহৰ এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিম। তাৰ বাবে মই গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মই চাফা কৰি লওঁ। ঠিক আছে, তেতিয়া ভিডিঅ'টো চাই থাকিব। আৰু এয়া প্ৰথমতে বাঁহগাজখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইফালে গোটেই বস্তুখিনি যোগাৰ কৰিলোঁ। পিঁয়াজ, আদা, ৰচুন, বাঁহৰ গাজ, আলু লাগিবই। অসমীয়া মানুহক আলু অকণমান লাগেই মাংসখিনিত। এইফালে কেৰাহীখন গৰম হোৱাৰ পিছত অকণমান মিঠাতেল দি তাতে অকণমান জিৰা ফুটাই লৈছোঁ। তাতে দিলোঁ তেজপাত। আৰু আপোনাক সকলোৱে আমাৰ অসমীয়া মানুহে হাঁহ আৰু বাঁহৰ সেই আঞ্জাকণ বনাব জানে। পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পিছত ইয়াত দিলোঁ আদা ৰচুনৰ অকণমান থেতালি লোৱা পেষ্ট। আৰু এয়া হাঁহৰ মাংসখিনি দি দিলোঁ কেৰাহীত। আৰু হাঁহৰ পৰা ইমান বেছি তেল ওলোৱা নাছিলে জানেনে। ইয়াতে দি দিলোঁ অলপমান হালধি গুড়া, অলপমান নিমখ আৰু ধুনীয়াকৈ গোটেই মাংসখিনি এতিয়া মই মিলাই ল'ম। আজি মই ইয়াত বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। অলপমান ঘৰতে পিচি লোৱা গৰম মছলাই ব্যৱহাৰ কৰিম। জলকীয়া অকণমান দিছোঁ আৰু ঘৰতে এইখিনি মই মছলা ধনিয়া গুড়া আৰু জিৰা চব মিক্স কৰি ঘৰতে গৰম মছলা বনাই থৈছিলোঁ, সেয়া দি দিছোঁ ধুনীয়াকৈ। আৰু আপোনালোকেও বেলেগ মছলা নিদিলেও কোনো কথা নাই। আচলতে হাঁহৰ মাংসত অকণমান মছলা এইটো কাৰণে দিব লাগে, হাঁহৰ গোন্ধটো যাবলৈ। এয়া হাঁহৰ পৰা অকণমানে তেল ওলালে আৰু তাতকৈ বেছি একো তেলেই নোলালে। অলপমান আলু দিলোঁ। আলু দিয়াৰ পিছত এয়া যেতিয়া পূৰা সিজু অৱস্থাত হৈ গৈছে তেতিয়া মই বাঁহৰ গাজখিনি দি দিছোঁ। আৰু বাঁহৰ গাজখিনি আপোনালোকে মন কৰিলে বইলো কৰি ল'ব পাৰে। আৰু এইফালে মই দাইল দিলোঁ কোমোৰাৰ লগত আৰু অকণমান পটল ফ্ৰাই কৰিম বুলি এনেকৈ আজি থালিখন প্ৰস্তুত কৰিলোঁ। আহকচোন থালিখন চাওঁ। এইফালে হাঁহৰ লগত বাঁহৰ এখন আঞ্জা, এইফালে কোমোৰাৰ লগত দালি, এইফালে পটল ফ্ৰাই। এয়া গৰমৰ থালিখন কেনেকুৱা লাগিলে জনাবচোন আপোনালোকৰ চাই, আৰু খাই মোৰ ভাল লাগিলে।